কলিয়াবৰ উকিল সন্থাৰ নামত ভূমি আবণ্টনৰ লগতে গৃহ নিৰ্মাণৰ বাবে পুঁজিৰ আবণ্টন দিছে। স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তই আবণ্টন দিলে পুঁজি। বিগত প্ৰায় 30 বছৰে বিভিন্ন অসুবিধাৰ সন্মুখীন হৈ অহা কলিয়াবৰ উকিল সন্থাই সকাহ দিছে। মন্ত্ৰী কেশৱ মহন্তই 3 কঠা ভূমি আবণ্টন দিয়াৰ লগতে আছুতীয়া পুঁজিৰ অধীনত কাৰ্যালয় গৃহ নিৰ্মাণৰ বাবদ পুঁজিৰ আবণ্টন আগবঢ়ায়। লগতে নতুন গৃহ নিৰ্মাণৰ বাবে প্ৰাৰম্ভিক পৰ্যায়ত 15 লাখ টকাৰ আৰ্থিক অনুদান লাভ কৰে উকিল সন্থাই। বুধবাৰে উকিল সন্থাৰ অত্যাধুনিক কাৰ্যালয় গৃহ নিৰ্মাণৰ আধাৰশিলাৰ লগতে আবণ্টিত ধনৰ এখন চেক আনুষ্ঠানিকভাৱে উকিল সন্থাৰ সভাপতি আৰু সম্পাদকৰ হাতত অৰ্পণ কৰে। উকিল সন্থাৰ কাৰ্যালয় গৃহৰ আধাৰশিলা আৰু চেক প্ৰদান অনুষ্ঠানত অধিবক্তা সমাজৰ লগতে কলিয়াবৰ বিশিষ্ট নাগৰিক আৰু পঞ্চায়ত প্ৰতিনিধিসকল উপস্থিত থাকে। আজি আমি কলিয়াবৰৰ কেইবাটাও অনুষ্ঠানত আমি তেখেতসকলৰ আন্তঃগাঁথনি উন্নয়নৰ কাৰণে কিছু আৰ্থিক অনুদানৰ যোগান ধৰিছোঁ। পশ্চিম কলিয়াবৰ ক্ৰীড়া সন্থা তেখেতসকলক আমি আজি 30 লাখ টকা অনুদানেৰে তেখেতসকলৰ ক্ৰীড়া সন্থাৰ যাৱতীয় আন্তঃগাঁথনি কৰাৰ শুভাৰম্ভ কৰা হৈছে। পশ্চিম কলিয়াবৰ সমবায় সমিতি তেখেতসকলৰ স্বৰ্ণ জয়ন্তী পাৰ কৰিছে। তেখেতসকলৰ এক নতুন স্বৰ্ণ জয়ন্তী ভৱনৰ কাৰণে আৰ্থিক সাহায্য দিয়া হৈছে। পশ্চিম কলিয়াবৰ হাজাৰতো ঠিক তেনেধৰণে আমি হাজাৰ মন্দিৰ নিৰ্মাণৰ কাৰণে আৰ্থিক সাহায্য দিয়া হৈছে। ঠিক তেনেধৰণে আমি আমাৰ কলিয়াবৰ ব্ৰহ্ম সমাজ কলিয়াবৰ আঞ্চলিক ব্ৰহ্ম সমাজৰ যি যজ্ঞ মণ্ডপ সেই যজ্ঞ মণ্ডপ আটক ধুনীয়াকৈ নিৰ্মাণ কৰিবৰ কাৰণেও আমি আমাৰ আৰ্থিক সাহায্য আগবঢ়াইছোঁ। চতিয়াল কৃষ্টি বিকাশ কেন্দ্ৰকো আমি ঠিক তেনেধৰণে আৰ্থিক সাহায্য আগবঢ়াইছোঁ। তেখেতসকলৰ যি মঞ্চৰ লগতে আৰু এটা হল নিৰ্মাণ কৰিবৰ কাৰণে কলিয়াবৰ ভানু সমিতিকো আমি তেখেতসকলৰ স্বৰ্ণ জয়ন্তী পাৰ হৈছিলে, তেখেতসকলৰ এক ভৱন নিৰ্মাণৰ কাৰণে আৰ্থিক সাহায্য আগবঢ়োৱা হৈছে। এই জুডিচিয়েল কোৰ্টত থকা আমাৰ যি বাৰ এছ'চিয়েশ্যন তেওঁলোকৰ মাটিও নাছিল। আমি 3 কঠা মাটি আৰু এটা গৃহ নিৰ্মাণৰ আৰম্ভ কৰিবৰ কাৰণে আমি আৰ্থিক সাহায্য দিছোঁ। এক্স ছাৰ্ভিচমেন যি আমাৰ প্ৰাক্তন সৈনিক তেখেতসকলৰ গৃহ নিৰ্মাণৰ কাৰণে আমি আৰ্থিক সাহায্য আগবঢ়াইছোঁ। কলিয়াবৰৰ জ্যেষ্ঠ নাগৰিকৰ যি সন্থা তেখেতসকলৰ কাৰ্যালয় নাছিল, তেখেতসকলৰ কাৰ্যালয় নিৰ্মাণৰ কাৰণেও আমি আৰ্থিক সাহায্য আগবঢ়াইছোঁ। ঠিক তেনেধৰণে আজি কেইবাটাও তেনেধৰণৰ আৰ্থিক অনুদান আগবঢ়োৱা হৈছে সেই অনুষ্ঠান প্ৰতিষ্ঠানবিলাকৰ নিজা নিজা কাৰ্যালয় নিজা নিজা স্থানত আন্তঃগাঁথনি নিৰ্মাণৰ কাৰণে। আজি আমি মাটিৰ পট্টা এতিয়া বিশেষকৈ বহুত দিন ধৰি আমাৰ আসাম টক্স আপোচবিহীন অসম কণ্ঠ।